আমাৰ ৰান্ধনীসকল চাগে এতিয়া কিটচেনত ব্যস্ত, যিহেতু ৰাতি 9টা বাজিছে আৰু ময়ো কিটচেনত ব্যস্ত আছোঁ। এফালে মই কুকাৰত ছাগলীৰ মাংস বনাই আছোঁ, যিহেতু দেওবাৰ আৰু বিশেষকৈ আমাৰ এখেত দিনত ঘৰত নাথাকে আৰু দেওবাৰৰ কাম চলে, যিহেতু তেখেত কামত যাব লগা হয়। তো সেইকাৰণে কি হয়, আমাৰ ৰাতিহে ছাগলীৰ মাংস খোৱা হয়। তো বনাই আছোঁ আৰু এইফালে অকণমান ভাতো বহাই দিছোঁ। তাৰপাছতে অকণমান ভাত আৰু দুখন ৰুটি। চানডে আমি তেনেকৈয়ে খাওঁ, বিশেষকৈ ৰাতি আমাৰ ৰুটি খোৱা হয়, ৰাতিপুৱাও ৰুটি খোৱা হয়। আৰু কোনে কোনে কি বনাই আছে জনাব। আৰু এইফালে মই ছাগলীৰ মাংস বনাই আছোঁ, যিহেতু কুকাৰত বনাই মই ভাল পাওঁ আৰু কুকাৰত বনালে অকণমান জল্দিও হয় আৰু কেতিয়াবা মাংসটো অকণমান ভাল থাকে আৰু কেতিয়াবা অকণমান বেয়া থাকে। যিহেতু ধুনীয়াকৈ ভাজা হোৱাৰ পিছত মই অকণমান এটা চিটি লগাই দিম, তেতিয়া খাবলৈ বিৰাট টেষ্টি হয় আৰু নমোৱাৰ আগে আগে অকণমান গৰম মছলা দিম। তেতিয়াহ'লে সকলোৱে বনাওক এতিয়া আৰু বনাই মেলি ধুনীয়াকৈ খাওঁ আৰু সকলোকে মই এতিয়া গুড নাইট দিলোঁ। অহাকালি পুনৰ লগ পাম।